বিহু আমাৰ জাতীয় উৎসৱ। বিহু অসমৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আবেগ। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰে। বিহুক লোক সংস্কৃতিৰ দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়। বিহু প্ৰধানতে তিনি প্ৰকাৰ: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই 7টা বিহুকে অসমীয়াৰ 7 বিহু বুলি জনা যায়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লক্ষ্মী আদৰিবলৈ চাকি জ্বলায়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয়। এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে। একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাঁজ আনন্দ কৰি খোৱাৰ সম্বল থাকে। সেইকাৰণেই এই বিহুক ভোগালী বিহু বুলি জনা যায়। বিহুত প্ৰতি ঘৰতে গৃহিণীসকলে বহু ৰকমৰ পিঠা পনা বনায়। মেজিঘৰ বা ভেলাঘৰ বা ঢেৰাঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট্য। বিহুৱে অসমীয়া সংস্কৃতি সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অতি